দেৰগাঁও গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱত প্ৰকাশ পালে বিশিষ্ট সমাজকৰ্মী প্ৰদীপ খাদৰিয়াৰ ব্যতিক্ৰমী গ্ৰন্থ অনুভৱী শব্দৰ সন্ধানত আৰু কবি অনুপম মহন্তৰ নৱতম গ্ৰন্থ পৰিচয়। শনিবাৰে উক্ত গ্ৰন্থখনি উন্মোচন কৰে বিশিষ্ট কবি গংগামোহন মিলিয়ে। এই গ্ৰন্থখনত আছে সমাজৰ সূক্ষ্ম ঘটনা পৰিঘটনাৰ বিশ্লেষণাত্মক আলোচনাৰ পৰা আৰম্ভ কৰি অপাৰেশ্যন সিন্দুৰৰ দুগৰাকী বীৰাংগনা কাহিনীলৈকে স্থান পাইছে মেঘালয়ৰ সোনম কান্দয়ু। প্ৰতিটো লিখনিতে আছে সামাজিক দায়বদ্ধতাৰ আক্ষৰিক বিশ্লেষণ। অন্য এখন নৱতম গ্ৰন্থ কবি অনুপম মহন্তৰ পৰিচয় উন্মোচন কৰে বিশিষ্ট সমালোচক তথা অসমাদিত্য কাকতৰ উপ সম্পাদক ভূষণ জ্যোতি সন্দিকৈয়ে। আজি যে গ্ৰন্থ উন্মোচন হৈছে এইটো মোৰ দ্বিতীয়খন গ্ৰন্থ। প্ৰথমখন হিন্দীত আছিলে ছোটি ছোটি বাতে, এতিয়া এখন অসমীয়াত আছে অনুভৱৰ সন্ধানত। গ্ৰন্থখন আমি আজি উন্মোচন কৰা হ'ল এই গ্ৰন্থমেলাত আৰু সঁচাকৈ মই বৰ সন্তুষ্ট ভাল পাইছোঁ যে ৰাইজে যি মোক মৰম স্নেহ মোক দিছে, মোক আগবাঢ়ি যাবৰ কাৰণে যি মোক সদায় প্ৰেৰণা দি থাকে, তাৰ কাৰণে মই দেৰগাঁও ৰাইজৰ কাৰণে সদায় মই ঋণী হৈ থাকিম আৰু তেওঁলোকৰ মৰম স্নেহ পাই থাকিলে চেষ্টা কৰিম যে আগতো মই নতুন গ্ৰন্থ কিবা এটা ৰাইজৰ আগবঢ়াই দিব পাৰোঁ যদি মই চেষ্টা কৰিম। আটাইখন কাগজতে প্ৰবন্ধ ওলাই থাকে। সঁচাকৈ খুব কম সময়ৰ ভিতৰত মোক ৰাইজে যি মৰম দিছে আৰু লেখাবিলাকে যি তেওঁলোকে স্বীকৃতি দিছে, সেই স্বীকৃতি সাপেক্ষে বিভিন্ন কাগজত মোৰ প্ৰবন্ধবিলাক ওলাই আছে আৰু ৰাইজে তাৰ মৰমেৰে আগচি লৈছে। কিতাপখন মোৰ মাতৃ পিতৃৰ নামত মই উৎসৰ্গা কৰিছোঁ আৰু আমাৰ যে হিয়াৰ মৰমৰ স্নেহ জুবিন গাৰ্গ ডাঙৰীয়াৰ ঢুকাওঁতে তেওঁৰ প্ৰতিও আমি শ্ৰদ্ধা জনাই জুবিন গাৰ্গৰ প্ৰতিও আমি এই কিতাপখন উৎসৰ্গা কৰিছোঁ। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।